টিকলিকক এফালে ৰেডি কৰি আছিলে পাৰুতে বোলো অকমান ভিডিঅ' কৰিলো আৰু কোনোবাদিনাখন তাই মুডটো কি হয় কোনোবাদিনাখন ভিডিঅ' কৰিবলৈ দিয়ে কোনোবাদিনাখন কৰিবলৈ নিদিয়ে একদম পুৰা খং উঠি যায় এফালে খুৱাই বয় কৰি পেলাই ৰেডিকে দিলো বেগটো যে ইমান গধুৰ ময়ে দাঙিব নোৱাৰো তাইনো কেনেকে দাঙে তাইহে জানে আৰু আপোনাৰ ৰ'দটো ওলাইছে অকমান কোনোমতে আকৌ বৰষুণ ধৰিব নোৱাৰি নহয় ইয়া কোলা মোলা হৈ আছে আকৌ আহি যাব নেকি ঠিক নাই নমিতা বতৰ ধৰিবই নহয় এই ৰ'দ এই কোনো সময় বৰষুণ আহি যাব যোৱা 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 এই ৰাজাক বাই বাই কৈ যোৱা বাই বাই বোলে দুইটাকে সেয়া পঠাই কৰি লৈছোঁ আৰু কাম চাম একো কৰাই নাই নহয় যাওঁহে এইফালে কৰোঁগৈ আজৰি হওঁগৈ আৰু এইফালে সেই ৰাতিটো বৰষুণ নেৰা নেপেৰা হয় ৰাজা সিও বৰষুণৰ বাহিৰত ঘূৰি ফুৰে যাওঁ পটককৈ কাম বন কৰি মেলিলে আজৰি হৈ যাওঁগৈ এইফালে চৰ্দি লাগিছে মাত চাত ভাঙি কৰি অৱস্থা নাইকিয়া হাততে বতৰটো এই গৰম এই ঠাণ্ডা হৈ থাকে যে সেইটো কাৰণে যা যা তাহলে এইফালে আজৰি হৈ এইফালে চাহকণ লৈছোঁ খাবলৈ আৰু ৰাতিপুৱা এইফালে আজি প্লেইন পৰঠা বনাইছিলোঁ ৰুটি আৰু এইফালে এনেকৈ প্লেইন পৰঠা বনাইছিলোঁ তাকে পটককৈ খাই লওঁ আৰু এইফালে ৰুটি আৰু আচাৰ লৈছোঁ আৰু বেলেগ আৰু বনাই থাকিবলৈ মন যোৱা নাই এইফালে আমৰ আচাৰ বনাইছিলোঁ যে এয়া তেল দিবলৈ পাৰাই নাইকিয়া তেল নিদিওঁতে আচাৰে চেচু হৈ গ'ল সেই ইমানকণ আছেগৈ গৈ পেলাই চিচাৰ বৈয়াম নাই কাৰণে প্লাষ্টিকৰ বৈয়ামটোতে থৈ দিছোঁ আৰু এইফালে পটককৈ চাহকণ খাই লওঁ আৰু এইফালে অলৰেডি 8টা বাজিবলৈ হৈ গ'ল 8টা বাজিয়ে গ'ল আৰু এইফালে কাৰেণ্ট চাৰেণ্ট নাই চাহকণ পটককৈ খাই লওঁ হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে অলৰেডি 10:30 বাজি গ'ল আৰু এতিয়াহে কাম বন কৰি মেলি জাষ্ট আজৰি হৈ পেলাই ব্লগটোতো ৰাতিপুৱাই ষ্টাৰ্ট কৰি ল'লোঁ কিন্তু কণ্টিনিউ কৰিবলৈ মানে টাইমে পোৱাগৈ নাইকিয়া আৰু এইফালে মই ওলাই আহি আছোঁ মানে পিছফালে প্লাম পকা নিচিনা কেইটামান দেখিছিলোঁ যে তাকে এইকেইদিন বৰষুণতে মানেতো চাবলৈ পাৰাগৈ নাই তাকে বোলো আহিছোঁ এপাক চাওঁ পকিছে যদি দুটা এটা আনি থওঁ টিকলিকতে স্কুলৰ পৰা আহিলে তেতিয়া খাবলৈ পাৰিব নহ'লে চৰাই আৰু বান্দৰৰ পৰা নাথাকে যে মানে চাই কৰি নাথাকিলে বহুত দিগদাৰ আৰু এইফালে বৰষুণ গৰম ঠাণ্ডাতে একদম মানে গা চাবোৰ ইমান ঠিক নহয় বেক টু বেক কেইবাটা ব্লগতো মোক সুধি আছিলে যে মোৰ গা ভাল নহয় নেকি গা ভাল মানে কি বতৰটো গৰম ঠাণ্ডা হৈ আছে যে সেইটো কাৰণে মানে অকণমান চৰ্দি নিচিনা হৈ আছিলে সেইকাৰণে মানে মানুহজনী অকণ উইক নিচিনা হৈ আছিল আৰু এইফালে মাজতে মই যে আপোনালোকৰ কৰ্জা আচাৰ বনাই পেলাই দেখাইছিলোঁ কোনোবাই কৈছিলে গছজোপা দেখাবলৈ কিন্তু তেতিয়া মানে গছজোপাত কৰ্জা লগা নাছিলে এতিয়া সেইফালে কৰ্জা লাগিবলৈ ষ্টাৰ্ট কৰিছে গছজোপা কিমান ওখ চাকৰি মই বেক কেমেৰা কৰি দেখাই আছোঁ এইজোপা কৰ্জাজোপা একে বহুত ওপৰলৈকে ওখ একদম মানে বহুত ওখ গছ আৰু বহুত বছৰ পুৰণা আৰু এইফালে সেই কৰ্জা লাগিবলৈ ষ্টাৰ্ট কৰিছে বহুতে মোক তেতিয়া গছজোপা দেখাবলৈ কৰিছিলে তেতিয়া মই ছিজনৰ লাষ্টৰ টাইমত মানে ছিঙি পেলাই আচাৰ বনালোঁ যে তেতিয়া কৰ্জা দেখাবলৈ নহ'ল গছত আৰু এইফালে সেয়া লাগিবলৈ ষ্টাৰ্ট হৈছে আৰু কেইদিনমান লাগিব আৰু আচাৰ বনাবলৈ কাৰণে আমাৰ ইয়াত কিন্তু কৰ্জা বুলি কয় আপোনালোকৰ ফালে নাম আৰু কি বেলেগ আছে ক'বচোন আৰু তাকে গছজোপা দেখাই দিলোঁ আৰু দুদিনমান লাগে আচাৰ বনাবৰ কাৰণে তাকে বনাব লাগিব আৰু মই এতিয়া প্ৰথমতে প্লামখিনি চাই আহোঁগৈ গৈ পেলাই আৰু বতৰটো যি বেয়া গৰম ঠাণ্ডা সেইটো কাৰণে মানে সৰু ডাঙৰ চবৰে মানে বেমাৰ আজাৰ হৈছে সেইটো কাৰণে যিমান পাৰে পৰাপক্ষত মানে গৰম পানী মানে খাব লাগে ব্যৱহাৰ কৰিব লাগে নহ'লে এইটো ছিজনত মানে মানুহৰ বহুতৰে বেমাৰ হৈছে বুলি শুনিছোঁৱে পকিছেনে নাই মানে আঁতৰৰ পৰা চালে ৰঙচুৱা যেন লাগে কিন্তু এতিয়া আহি দেখিছোঁহি আৰু দুদিনমান লাগে এজোপা যেনিবা সেই ঠাইতে ঢুকিয়ে পায় আৰু এজোপা সিটো চাইডলৈ আছে কিন্তু মানে বহুত ওখ ঢুকি নাপায় এজোপাত এই ধুনীয়াকৈ লাগিছে আৰু দুদিনমান লাগিব পকিবলৈ মই মিঠা হ'লে খাব পাৰোঁ টেঙা হ'লে খাব নোৱাৰোঁ ইমান টেঙা হয় আৰু টিকলিকেহে খাই ভাল পায় ইয়াৰে দুটামান লৈ যাওঁ তাকে নিমখ জলকীয়া লগাই এওঁ আৰু টিকলিকে খাই খুব ভাল পায় তাকে লৈ নি থ'লে খাব পাৰিব এইফালে আঁতৰৰ পৰা চালে ইমান ধুনীয়া ৰং ধৰিছে কিন্তু আৰু কেইদিনমান লাগে যেনিবা এটা লৈছোঁ এইফালে আৰু তাৰে দুটামান লৈ যাওঁ আৰু এইকেইটা চাগে মাটিতে ওলোমকৈ লাগিছেগৈ গৈ পেলাই এইজোপা চাপৰতে যে ছিঙিবলৈও সুবিধা হয় একদম ধুনীয়াকৈ তলৰ পৰা ছিঙিব পাৰি আৰু এয়া প্লামৰ লগতে এইজোপা নৰসিংহ দুইজোপা মানে মিক্স হৈ আছে গৈ পেলাই দেখিবলৈ আৰু এইজোপাত ইমান বেছি লগা নাই আৰু চৰাই পৰা নাথাকে যে আৰু মানুহে নেদেখা আগতে চৰাই মানে খাই আজৰিয়ে কৰেগৈ গৈ পেলাই দুটামান লৈ যাওঁ টিকলিকে স্কুলৰ পৰা আহিলে খাবলৈ দিলে একদম ভাল পাই যাবগৈ গৈ পেলাই বেছি নিনিও কেঁচা হৈ আছে যে 3টামানকৈ লৈ যাওঁ সেইকেইটা 4টামান লৈ আহিছোঁ আঁতৰৰ পৰা
এই পাকঘৰৰ মানে ওচৰতে হৈ যায় যে তাৰপৰা চাইছিলোঁ দেখিবলৈ মানে পকিছে নিচিনাই লাগে কিন্তু ইমান ভালকৈ পকা নাই এটা খাই চাওঁচোন এনেকুৱা টেঙা মই টেঙা ইমান খাব নোৱাৰি আমাৰ টিকলিকে আৰু এওঁ দুইটাই একদম এনেকুৱা টেঙা খাব পাৰে নহয় তাকে এইকেইটা লৈ আনিছোঁ তেওঁলোকে খাব পাৰিব অম্বেটাও ইমান টেঙা নাখায় সি আমটো খায় আৰু তেনেকৈ জলফাই ৰবাব টেঙা তেনেকৈহে খায় আৰু এইফালে এজোপা আছে প্লাম কিমান ওখ এজোপাটো একে ডাঙৰ লগালেহে মানুহে ঢুকি পাব তাতে এই দুকা দি দিছোঁ যে ওখ হৈ গ'ল সেইকাৰণে সিজিবলৈ বিচাৰি গৈছিলোঁগৈ ভিডিঅ' এটা আছিলে তাকে এডিটিং কৰি মেলি লওঁগৈ লাহে ধীৰে তাৰপিছত আকৌ দুপৰীয়া ভাত বনাবলৈ হ'ব নেমু টেঙা দি পেলাই দাইল বনালোঁ আৰু এইটো চাইডে এইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু সেইখিনি মাছ ভাজি হৈছেহি অকণ ভাজিবলৈ বাকী আছে সেইকাৰণে দাইল আছে যে সেইকাৰণে বোলো ভাবিলোঁ আলু আৰু এনেকৈ বিলাহী দি এখন মাছৰ তৰকাৰী বনাওঁ এইফালে আদা নহৰু পেষ্ট কৰি লৈছোঁ আলু এনেকৈ দুখৰকৈ কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ আৰু বিলাহী আদা নহয় এইখিনি অকণমান এনেকৈ পেষ্ট বনাই লৈছোঁ চপাৰত আলুখিনি তেলতে অকণ ৰঙচুৱাকৈ ভাজি লৈছোঁ যিহেতু মই বিলাহী আৰু আলু মাছৰ তৰকাৰী বনাই আছোঁ আলু পিছত মানে আলুখিনি ভাজি নিদিলে পিছত হেৰা হৈ যায় যে আৰু খাবলৈও বেয়া লাগে সেইটো কাৰণে আগতীয়াকৈ এইখিনি আলুখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু একদম চিম্পলকৈ বনাইছোঁ আৰু চৰ্দি নিচিনা হৈ আছে যে জিকাৰ লগত মানে মাছৰ তৰকাৰী খাবলৈ মন যোৱা নাই সেইকাৰণে বোলো অকণমান মছলা দি বনাওঁ আৰু এইফালে এই ভাজি লোৱা তেলখিনিতে ইয়াতে অকণমান দিলোঁ পাঁচফোৰণ দিলে মানে খাবলৈ মাছৰ তৰকাৰীটো মই ভাল পাওঁ সেইটো কাৰণে অকণমান এডকৈ দিছোঁ আৰু এইফালে বিলাহী আৰু পিঁয়াজ চপাৰতে কাটি লৈছিলোঁ যে সেইখিনি ইয়াতে এডকৈ দিলোঁ এতিয়া অকণমান চফ্ট হোৱালৈকে ভাজি ল'ম আৰু ইয়াত তেনেকৈ বেছি একো মা মছলা ব্যৱহাৰ নকৰোঁ নিমখ হালধি অকণমান কিঞ্চিতমান দিম আধা চামুচমানৰ জোখাৰে আদা নহৰু দিছোঁ জিৰা গুড়ি আৰু তেনেকৈ একদম চিম্পলকৈ বনাইছোঁ আৰু চৰ্দি হৈ থাকিলে মানে মাছৰ জিকা চিকাৰ লগত বনালে খাবলৈও ভাল নালাগে আৰু একো টেষ্টো নালাগে সেইকাৰণে বোলো ভাবিলোঁ অকণমান কম মছলা দি পেলাই এনেকৈ জালুক চালুক দি পেলাই মাছৰ তৰকাৰী অকণ থুপথুপীয়া নিচিনাকৈ বনাওঁ আৰু এইফালে বিলাহীখিনি গলি গ'ল পিঁয়াজখিনি চফ্ট হৈ গ'ল ইয়াতে এতিয়া অকণমান দিলোঁ জিৰা গুড়ি আৰু এনেকৈ চিম্পলকৈ বনালোঁ আৰু তাকে বোলো কেনেকৈনো বনালোঁ অকণমান ব্লগটো বনাই আছোঁ যেতিয়া কণ্টিনিউ সেইকাৰণে দেখুৱাই দিলোঁ আৰু এতিয়া অকণমান পিঁয়াজ আদা নহৰুখিনি লৈ গোটেইখিনি অকণমান ল' ফ্লেমত অকণমান সিজিবলৈ দিলোঁ আৰু এতিয়া ছাইডৰ পৰা তেলখিনি নিগৰি আহিলে আৰু ইয়াতে এতিয়া মই এডকৈ দিম কেঁচা জলকীয়া এটা দিছোঁ আৰু আলুখিনি এডকৈ দিলোঁ আৰু বেছি জ্বলা মছলা দিয়া নাই যিহেতু সৰু ল'ৰা ছোৱালী আছে টিকলিকো খাই ইমান জ্বলা দিলে খাব নোৱাৰিব যে সেইকাৰণে কম পৰিমাণে জ্বলা দিছোঁ আৰু এতিয়া অকণমান আলুখিনি সিজিবলৈ দি পেলাই পানীখিনি এডকৈ দিলোঁ আৰু তৰকাৰীত দিয়া মাছ টিকলিকহঁতে নাখায় কাৰণে আৰু বেছি দিয়া নাই আৰু পাপাৰ কাৰণেও বেলেগকৈ বনাইছোঁৱে এইফালে এওঁ আৰু মোৰ আৰু বেটাৰ কাৰণে আমাৰ তিনিটাৰ কাৰণে বনাইছোঁ এইফালে মাছৰ তৰকাৰী ৰেডি হৈ গ'ল লাষ্টত অকণমান কাজি নেমু অকণমান চিপি দিছোঁ টেষ্টটোৰ কাৰণে এইফালে আলু বিলাহী মাছৰ তৰকাৰী ৰেডি বেছি জ্বলা মছলা দিয়া নাই একদম কম মছলা বনাইছোঁ আৰু এইটো চাইডে পাপাৰ কাৰণে এইফালে জিকা বিলাহী এইফালে মাছৰ তৰকাৰী বনাইছোঁ আৰু মাছৰ তৰকাৰী দুখন আছেই যে কাৰণে দালি অকণমান বেছি নহয় অকণমান বনাইছোঁ তাৰপিছতে এইফালে সেয়া মাছ ফ্ৰাই টিকলিহঁতৰ চবেই মানে তৰকাৰীত মাছ দিলে নাখায় যে সেইটো কাৰণে ফ্ৰাই মাছ ৰাখি দিছোঁ আৰু এইটো চাইডে এইফালে টিকলিকৰ আম এইজনী টিকলিক স্কুলৰ পৰা আহি গ'ল আহিয়ে আগতে সেই ৰাজাৰ লগতহে খেলি লৈছে টিকলিকৰ পৰীক্ষা কেনেকুৱা হ'ল কম্পিউটাৰ পৰীক্ষাও নহ'লে তোমাৰ কম্পিউটাৰো নহ'লে আজি ফুটচুট এৰাই গ'ল আহা কাপোৰকেইটা সলাই দিম তোমালৈ মই আম চাম কাটি থৈ দিছোঁ আহা এই ৰাজাও গ'লগৈ লগতে আহ কাপোৰ সলাই দিওঁ আহা তোমালৈ মই আম চাম কাটি থৈ দিছোঁ নহয় খাব লাগিব হা বা কিয় এনেই এখন কোনোবা সময় কৰিলে একো নহয় দেখোন টিকলিক একদম পুৰা ফায়াৰ হৈ আহিছে স্কুলৰ পৰা কি আছে যা ক'লৈ ভিতৰলৈ নোযোৱা বাহিৰতে থাকিবা আজি ফুটচুট এৰাই গ'ল দেখোন তোমাৰ ন একো নহয় দেখোন কোনোবা সময় কৰিলে একো নহয় দেখোন টিকলিক পুৰা খং উঠি আছে এটেক কৰিব বাপৰে কোনোবা সময়ত নিজে পুৰা ভিডিঅ' বনায় কোনোবা সময়ত আকৌ খং উঠি যায় টিকলিকৰ মহিমা অপৰম্পাৰ তাৰপৰা এতিয়া গৰমে গৰমে ভাতকেইটা খাই লৈ পেলাই চৰ্দি যায় পিছত ঠাণ্ডা হ'লে মানে খাবলৈ মন নাযায় আৰু গৰমে গৰমে চবকে দি দিওঁ আৰু এতিয়া কিমান 8টা বাজিয়ে গ'ল নহয় তাকে জল্দি জল্দি পুৰা ভাতকেইটা খাই মেলি আজৰি হৈ লওঁ আৰু চৰ্দি লাগিলে মানে ঠাণ্ডা ঠাণ্ডা খাবলৈ মন নাযায় সেইকাৰণে এইবোৰ গৰমে গৰমে চবকে দি দিওঁ লগতে খাই গ'লোঁ তেতিয়া লগতে আৰু আজৰি আৰু তাৰ পটককৈ ভাত পানী খাই ল'ম খাই মেলি লৈ তাৰপিছত আকৌ একেলগ পাইছোঁ
পেন ইউজ কৰিব দিছে মই এনে দুটা হেই কি কয় দেখি দিছো পেন হিন্দি আৰু আমাৰ ৰবৰ কি হদালা সি নকৰে একে মুছি দিব পাৰি এটো আমাৰ ৰবৰ হয় নেকি তোমাৰ ইমান বিলাক যে জামিতিত যে এবিলাকত ইয়াত যে এবিলাক এই অত্তত যে ৰবৰ থাকে ক'ত গ'ল ইয়াত এটা দুডাল আছে আৰু তো কিছুমান জামিতিত যে কিমান ৰবৰ আছে এবোৰ মানে এবোৰ এনে থৈ দিছো আৰু সজাবলে এনে সজা থৈ দিছো কিন্তু আমি পেন লৈ যাও ক্লাস 1 ত পেন নিবলে দিয়ে ক্লাস 2 আপোনালোকে ভিডিওটো চাইছে যদি কবচোন দে ক্লাস 1 ত পেন নিবলে দিয়ে নে পেন্সিল নিবলে দিয়ে আমাকো পেন নিব দিয়ে আপোনালোকক কি নিবলে দিয়ে কব দে পেন্সিল নে পেন পেন্সিল মুখত পেন্সিলে নুফুটে হেইটো প্ৰনাউন্সিয়েচনটো আৰু পেন দি লিখে তাই পেন পেন্সিল বলে টিকলিকৰ পৰীক্ষা পাইছেহি অকমান আজি মই হিন্দী আৰু আসামিজ খিনি অকন পঢ়াই দিছো আৰু বাকিখিনি এও চাই দিয়ে মই এটা হিন্দী আৰু আসামিজ খিনি চাই দিছো তাকে কেটামান লিখি কৈ দিছো আৰু এফালে তাই এফালে বৰ্ণমালা লিখি আছে সামু লগডাল কি হল মুনাকডাল কি হল কাটি দিব লাগিব পিছত কত খুজ খালা এটো গুটে বা বহুত হেই হৈ গল দেখোন চাও গুটে নকটো এৰাই গৈছেগে দেখোন এই খিদিলকে পিছত কাটি দিব লাগিব পাপাই কাটি দিব দিয়া তুমি এটা লিখা তো একটা তফসত কিছে মনত পেলাই লিখা পৰীক্ষা পাইছেহি 16 নম্বৰ পৰীক্ষা টিকলিকত ন 16 নম্বৰ পৰীক্ষা 16 নম্বৰ পৰীক্ষা এখানে এফালে মই হিন্দীৰ বাকি কিটা মই কি লিখিবলৈ দিছো দেখুৱাইছো এফালে ব্যঞ্জন বৰ্ণ লিখিবলৈ দিছো আকাৰ হুঁচৰিকাৰ লিখিবলৈ দিছো আৰু এফালে স্পেলিং লিখিবলৈ দিছো আৰু ফিল ইন দা ব্ল্যাঙ্কস আৰু এবোৰ তেনেকে অসমীয়াও দি দিছো কেটেমান লিখিবলৈ মই পেন দিয়ে মাৰ লিখিছো কিন্তু ভুল হলে যে তুমি মুছিব নোৱাৰিবা সেইটো কথা জানা না পেন দি তেনেকে মুছিব নোৱাৰি নহয় এফালে ব্যঞ্জন বৰ্ণখন লিখিবলৈ দিছো তাৰ মাজত এবিলাক কি আকিছে কি কৰিছে তাইহে জানে আৰু দিয়া পটপট লিখা নকৰিবা এটা লিখা কি কিনো কিছুমান যে স্কুলত শিকে নহয় ল'ৰা ছোৱালীবা এই বহিপাত ফাটি যাব নকৰিবা লিখা এটা লিখা পটপট লিখা প্ৰথম পৰা কখন পঢ়াচোন কাকা গাগা চেচা দাদা পাপা বাবা না নানা খখনা আৰু মাজৰখিনি কি কৰিলে খাই পেলালা মাজৰখিনি খাই পেলালে নকলে দিয়া মনত কৈ এখিনি পিছৰখিনি কি হ'ব লিখি যোৱা দেই আৰু লিখি হলেহে মই উঠি যাম নহলে উঠি গলে আৰু তাৰপিছত নপঢ়ে ফাংচন কৰি থাকে ভুলকে লিখিছিলো এৰেদা দে লিখা আপোনালোকৰ যদি কিবা ভুল হয় দেখাই দে যদি এইটো দি লিখি পেলাই যদি এনেকে হৈ যায় ইমান বেয়া হেৰি শিকিছে কোনে শিকাইছে এইবিলাক শৰ্ট এইবিলাক ভাল বস্তু নিশিকায় বেয়া বস্তু শিকায় সেইকাৰণে শৰ্ট দেখুৱাইছো গোটেই বহি পাতে অৱস্থা নাইকিয়া ফাটি গল দিছে নে এই পাৰে ফাটি গৈছেগে গৈ পেলাই পঢ়া শুনা কৰি হৈ গল আৰু এইফালে টিকলিকে খেলি আছে বাবল ফুলাই আছে আৰু ওচৰত বহি নাথাকিলে তাই নপঢ়ে যে সেইকাৰণে একেৰাহে ওচৰতে বহিয়ে থাকিব লাগে নহলে যদি উঠি যাওঁ আৰু পঢ়া শুনা বাদ দিয়াও কি কৰি থাকিব তাইহে জানে আৰু আশা কৰো আজি ব্লগটো চাই ভাল পালে লগতে ব্লগটো সামৰি দিওঁ পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলো বাই বাই